কালি আমি ৰাতিপুৱা 3:30 বজাত আমি মই আৰু মোৰ লগত শ্যামসুন্দৰ বাবু আছিলে একেটা আমি ফেক্টৰীত কাম কৰোঁ তাৰ পৰা আমি তাক শ্যাম বাবুক উঠাই কিনে আমি একেলগে আমি কথা পাতি আহি আছোঁ তাৰপিছত আমাৰ ফেক্টৰীৰ ওচৰত টাৰ্নিং এটা আছে সেই টাৰ্নিঙত এতিয়া পুলিচে ক'ব নোৱাৰিছোঁ এক্সেছো ক'ব নোৱাৰিছোঁ এটা মানুহে আমাক একদম মানে আহি কিনে একদম এটেক কৰিলে এইটো বলেৰো গাড়ী আছিলে কিন্তু হোৱাইট কালাৰৰ তাৰপিছত এটা মানুহ ছাইডত থিয় আছে সি আচানক আহি কিনে আমাক এটেক কৰিলে যেনেকুৱা এটেক কৰিলে আমি তলত পৰি গ'লোঁ তলত পৰি কিনে আমি উঠি মোকতো ইমানেই খং উঠিছে মই মাৰিব ধৰিছিলোঁ তাৰপিছত চাইছোঁ যে ড্ৰেছত এটা পুলিচ ড্ৰেছত আছে তেতিয়া মই ৰখি গ'লোঁ তাৰপিছত সিহঁতৰ লগত আমি বহুত মানে কথা বতৰা হ'ল যে সিহঁতক ক'লোঁ আমি যদি কিবা চোৰটো আমি নাই আমি ক'লোঁ যদি আমাক আপোনালোকে ৰখাব লাগিছিলে আপোনালোকে ডাইৰেক্ট আমাক এটেক কৰিলে সেই এটেক কাৰণে আমি পৰিলোঁ পিছত মোৰ ভৰি পূৰা দুখ পাইছে ভৰি দেখালোঁ পিছত আমাৰ শ্যামৰ মোবাইলটো পানীত পৰিলে তাৰপিছত আমি মোবাইল বিচাৰিলোঁ মোবাইল বেয়া হৈ গ'ল তাৰপিছত ছাৰক আমি ক'লোঁ যে আপোনালোকে এনেকুৱা কৰিব নাপায় আপোনালোকে আমাক ৰখাই কেনে সুধিব লাগিছিলে যে আমি ক'ত গৈছোঁ ক'ত নাই সিহঁতি ডাইৰেক্ট আমাক এটেক কৰিলে সেই এটেক কৰাৰ কাৰণে আমি পৰিছোঁ সেইটো কাৰণে মই মানে আঘাত পাইছোঁ মোক বিষ উঠিছে আৰু মোৰ লগৰটোৱে বিষ উঠিছে তাক বুকুত লাগিছে আৰু তাৰ ভৰিত কেছ আমি দিহিং চাহ বাগিচাৰ কলঘৰত আমাৰ দুজন বিজেন্দৰ কুমাৰ আৰু শ্যামসুন্দৰ তাঁতী নামৰ দুজন শ্ৰমিক কামলৈ আহি আছিলে আৰু তাত তেওঁলোকে এই বলেৰোত অহা 2জন নে 3জন মানুহ আছিলে এজন পুলিচৰ ভেষত আছিলে আৰু তেওঁলোকে ৰানিং মটৰচাইকেল চলাই আহোঁতেই তেওঁলোকক গটা মাৰি পেলাই দি বুকুৱে ধৰি মানে ডিঙি চিঙি ধৰি টেপা মাৰি হেঁচা মাৰি ধৰিছিলে বুলি আমি গম পাইছোঁ আৰু তাৰে এজনেতো বেছিকৈ আঘাত পাইছে এজনে কমকৈ পাইছে তেওঁ বুকুত পিছফালে মূৰত ক'ৰবাত পাইছে এজনৰ মোবাইল পানীত পৰি গ'ল মটৰচাইকেলখন বেয়া হৈ গৈছে তো এইটো পুলিচেই হয় নে কোন হয় আমি নাজানো নে এক্সাইজেই হয় কোন আছিলে নাজানো তো পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই ঘটনাটোৰ তেওঁলোকে শীঘ্ৰেই তদন্তৰ ব্যৱস্থা কৰক আৰু যিসকল ইয়াৰ লগত দোষী ব্যক্তি আছে তেওঁলোকক শাস্তি দিয়ক আইনমতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত